সকলোকে এটা ডাঙৰ হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনালো। জাপিৰে তেখেতক সম্বৰ্ধনা জনাব। এয়া ভৱেশ শৰ্মাৰ মাতৃ। শিল্পী শিখা শৰ্মা। মই ভৱেশ শৰ্মাৰ ভতিজী তথা তপন শৰ্মাৰ জ্যেষ্ঠ কন্যা। এতিয়া মই সন্মানীয় পাঠক শ্ৰদ্ধাৰ সুভাষনাথ দেৱলৈ প্ৰেৰণ কৰা এই মানপত্ৰখন পাঠ কৰিবলৈ ওলাইছো। নাগাৰা নামৰ জনপ্ৰিয় পাঠক মাননীয় শ্ৰীযুত সুভাষনাথ দেৱলৈ বিশেষ সম্বৰ্ধনা পত্ৰ। মান্য বৰেশু বৰগাঁও নিবাসী শ্ৰী ভৱেশ শৰ্মা আৰু পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। আপুনি বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে সাংস্কৃতিক চিন্তাধাৰাৰে পৰিপুষ্ট এগৰাকী আদৰ্শ পুৰুষ। সাম্প্ৰতিক বিশ্বৰ সাংস্কৃতিক প্ৰতিযোগিতামূলক পৰিৱেশত ধৰ্মীয় চিন্তাধাৰাৰে নাগাৰা নামৰ পাঠক হিচাপে উদ্ভাসিত হৈ জনমানসত এক সুকীয়া আসন দখল কৰিবলৈ আপুনি সক্ষম হৈছে। বৰ্তমান আধুনিকতাৰ চাকনৈয়াত অতি ভাহি নগৈ আপুনি অসমৰ সাতাম পুৰুষীয়া কৃষ্টিটোক পৰম্পৰাগতভাৱে ধৰি ৰাখিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে। অসম আৰু অসমীয়াৰ সাংস্কৃতিক ভঁৰাল চহকী কৰা এই কৃষ্টিটো জীয়াই ৰাখিবৰ বাবে আপুনি নাম পৰিৱেশন কৰাৰ উপৰিও সামাজিক মাধ্যম আদিৰ জৰিয়তে প্ৰচাৰৰ বাবে যি কৰি আহিছে তাৰ বাবে আমি সকলোৱে কৃতজ্ঞ। আপোনাৰ এই নাম ধৰ্ম প্ৰচাৰ আৰু আখ্যানসমূহৰ সাৱলীল ধ্বনি তালৰ মূৰ্ছনা অসমৰ আকাশে বতাহে প্ৰবাহিত হৈ থাকক। এই যাত্ৰাত ভগৱানে আপোনাক ইচ্ছা শক্তি সুস্বাস্থ্য প্ৰদান কৰক আৰু জীৱনটো প্ৰত্যুষৰ সূৰ্যৰ দৰে উজ্জ্বল হৈ উঠক। তাৰে কামনাৰে শ্ৰদ্ধাৰ শ্ৰী ভৱেশ শৰ্মা আৰু পৰিয়ালবৰ্গ, বৰগাঁও, ডাকঘৰ বিদ্যা, কামৰূপ, অসম। দিনাংক 5 ফেব্ৰুৱাৰী 2025। ধন্যবাদ। আমাৰ জ্যেষ্ঠ ভাতৃ তপন শৰ্মাক প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনালো। আৰু সেইদিনাখন কৈলাসত কি হৈছিল? ও তাতে পাৰ্বতী
ও তুমি কোন দূরণীর গাঁয়ের পথে তোমার গাঁয়ের তোমাকে বিচারিয়ে যা ইমান বাপরে বাপ এই পাখন্দ বন্ধু মই এই বিয়া হওয়া চলে পাইছি মই এই চল ধরিয়া আমাকে চলে পাইছি মইনা এইমাত্র যে কলা বিয়া করাইলো এজনী আরে বিয়া তোমার বিয়ার কথা কৈছো মোৰ বিয়া আকৌ তোমাৰ বিয়া বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগে বিয়া কৰাই ঘৰলৈ যাম প্রথমত মোক কলি যে সুন্দরী পরিচয় দিয়া হ্যাঁ মুখে দিয়ে কোনো আনপালি আনপাতো এইবাৰৰ পৰা আগুৱাই গৈ তই মোক একেবাৰে বিয়া পৰাই তই ঘৰত থাকি নিজ বুলি কৈছে নিৰাজ কৰি দিছ